So hello guys, আজি তো মাৰ্কেট গ'ল এতিয়া কালিৰ কাৰণে ভিডিঅ' এটা বনাই আছোঁ। তো নিফটি 50 কালি ক্লজিং আছে, এক্সপাইৰী আছে, তো হৈ যাব ডে ওৱান ডে ফ্ৰেমত আহি যাব। যদি নিফটি 50 এইটো ৰেঞ্জৰ ভিতৰত থাকে তেতিয়াহ'লেতো মাৰ্কেট সেইটো ৰেঞ্জৰ ভিতৰতে ঘূৰি থাকিব। যদি ইয়াৰে ওপৰত যদি ব্ৰেকআউট বা ব্ৰেকডাউন দিব পাৰে তলত, তেতিয়াহ'লে এটা লেভেল ওলাব টাৰ্গেট ইয়ালৈকে, টাৰ্গেটটো হ'ব ইয়ালৈকে, এইটো কনচলিডেট এৰিয়া। নেক্সট ওপৰত গ'লে ওপৰত আছে টাৰ্গেট, ভাল লেভেল ওলাব, লাইভ মাৰ্কেটত দেখাই দিম টাৰ্গেট। বাকী আৰু এতিয়া বেংক নিফটি চাই লওঁ, বেংক নিফটি ওলাই ল'লোঁ। এতিয়া বেংক নিফটি হ'ব ওৱান ডেটো বুলিছ দেখাই আছে বেংক নিফটি। এতিয়া বেংক নিফটি যদি আজিৰ হাইৰ ওপৰত যদি কালি মাৰ্কেট ওলায় বা গেপ আপ খোলে তেতিয়াহ'লে ওপৰত যোৱাৰ সম্ভাৱনা আছে। মাৰ্কেট লেভেল এটা দি দিছোঁ, ইয়ালৈকে ফাৰ্ষ্ট টাৰ্গেট হ'ব। নেক্সট যদি ব্ৰেকডাউন দিয়ে তলত আহে এইটো লেভেলত, তেতিয়াহ'লে ইমানলৈকে আহিব। তো 15 মিনিটত চাই দিছোঁ, 15 মিনিটছত 15 মিনিটছত এইটো ৰেক্টেংগল পাৰ কৰিব লাগিব, তেতিয়াহ'লে তললৈকে আহিব ভাল টাৰ্গেট এটা। বাকী আৰু যদি ইয়াৰো এইখিনিতে যদি অপেন হয় মাৰ্কেট, তেতিয়াহ'লে এই দুটা চাইড আৰু এইটো এৰিয়া আৰু ওপৰত গ'লে 51,400 এইটোৰ ওপৰত যাব লাগিব। বাকী ইয়াৰে তলত এইটো বক্সৰ তলত যাব লাগিব, এইটো বক্সৰ তলত গ'লে তলত ধুনীয়া লেভেল আছে 50,473, 500 ইমান লেভেললৈকে আহিব। তো গাইজ চেনচেক্সত অলপমান এনালাইজ কৰি দিছোঁ। চেনচেক্সটো হাইট আছে, হাই লেভেলত আছে, 200 পইণ্ট ডাউনত আছে বাৰু, কিন্তু হাই লেভেলত আছে। ইয়াৰ তলত আহিব অলপ টাচ কৰি, হাই লেভেলত মই মাৰ্ক কৰি দিছোঁ, হাই লেভেললৈকে টাচ কৰিব লাগে মাৰ্কেট। যদি এতিয়াতো বুলিছ মাৰ্কেটে হয়, তো ওপৰলৈকে ওলাব লাগে। আমি এইটো লেভেলটো ধৰি ল'ম আজিৰ ডে হাই, আৰু ডে হাইৰ পৰা ক্লজিঙৰ ওপৰত যদি মাৰ্কেট কালি অপেন হয় 15 মিনিটত, ইয়াততো 50 EM ছাপোৰ্ট লৈ আছে আজি 15 মিনিটত, লাষ্ট টু কেণ্ডেল ক্লজিং, তাৰপিছত এইটো এৰিয়াত ছাপোৰ্ট লৈছে। তো ইয়াৰ ওপৰত যদি ওলাই যায় তেতিয়াহ'লে এইটো লেভেল থাকিব 81,914। তো এইটোৰ ওপৰত ব্ৰেকআউট হোৱাৰ পিছত 82,129 ওপৰলৈকে যাব লাগে মাৰ্কেট। তো লাইভ মাৰ্কেটত আহিব আপোনালোকে, লাইভ মাৰ্কেট চাব। এতিয়া মই ধুনীয়া টাৰ্গেট দিওঁ, তেতিয়া গম পাই যাব বস্তুবিলাক। তো অলপ ৰিলায়েন্স এনালাইজ কৰি দিওঁ, ৰিলায়েন্স কেনেকুৱা চলি আছে। ৰিলায়েন্সত আহি যাব, ৰিলায়েন্সে ব্ৰেকআউট দিব পৰা নাই, তাৰপিছত ব্ৰেকআউট এইফালে এইটো লেভেল 15 মিনিটত চাই দিছোঁ। ছাপোৰ্ট লেভেলটো বনাই দিছোঁ, ছাপোৰ্ট লেভেলটো ওপৰত ছাপোৰ্ট লৈ আছে ৰিলায়েন্সে, ইয়াত ছাপোৰ্ট লৈ আছে।
সাপোর্ট লেভেল আছে, সাপোর্ট লেভেল ইয়াতে আজি সাপোর্ট লেভেলত ক্লোজিং হৈছে ৰিলায়েন্স। তো ইয়াৰ পৰা সাপোর্ট লৈ পেলাই ওপৰলৈকে যাব লাগে। তো ওপৰলৈকে গ'লে 3016, তো ইমান যাব লাগে। বাকী আৰু কালি মাৰ্কেট অপেন হ'লে দেখা যাব। বাকী HDFC চাই লৈছোঁ, HDFC বেংক এম পেটাৰ্ণ বনাই আছে। HDFC বেংক ইয়াৰে তলত ওলালে তললৈকে আহিব আৰু 16,223 আৰু যদি ওপৰত যাব লাগে তেতিয়াহ'লে এইটো লেভেল ওপৰত সৰু এটা চুইং আছে, এইটো লেভেল ওপৰত যদি ওলাই দিয়ে তেতিয়াহ'লে অলপ সৰু এটা টাৰ্গেট ল'ব পৰা যায় চুইং। তাৰপিছত এক্সিছ বেংক চাই দিছোঁ, ইণ্টাৰনেট ট্ৰেডিং কৰিব পাৰে, ধুনীয়া। তাৰপিছত আপোনাৰ আহি যাব এইটো ৱালেট চাই দিছোঁ, এক্সিছ বেংক কেনেকুৱা কৰি আছে। এক্সিছ বেংকটো ধুনীয়া কৰি আছে, অলপ এতিয়া তলত আছে বাৰু, একো নাই। ইয়াৰ পৰা ছাপোৰ্ট লেভেলৰ ওপৰত যাব লাগে। যদি এইটোত ব্ৰেকআউট দি দিয়ে তেতিয়াহ'লে ওপৰলৈকে ওলাব, 1228লৈকে ওলাব। ইয়াত ছাপোৰ্ট এটা আছে, ছাপোৰ্ট ছিষ্টেম আছে। বাকী আৰু তলত ছাপোৰ্ট আছে ধুনীয়া, 1165 আছে ছাপোৰ্ট, টেনশ্যন নাই, কিনিব পাৰে, ভাল হয় এক্সিছ বেংক। বাকী বাজাজ চাই দিছোঁ, বাজাজ ফাইনেন্স কেনেকুৱা কৰি আছে। বাজাজ ফাইনেন্সটো অলপমান বুলিছ ট্ৰেণ্ডত আছে, অলপমান বুলিছ ট্ৰেণ্ড হ'বলৈ গৈ আছে। তো বাজাজৰ ছাপোৰ্ট থাকিব ইয়াত। বাকী ৰেজিষ্টেঞ্চ বাজাজ ফিনচাৰ্ভটো এতিয়াতো ভালেই, ধুনীয়া বুলিছ। টাৰ্গেট 7,153লৈকে টাৰ্গেট আছে, আপোনালোকে চাব পাৰে। চুইং ট্ৰেড কৰে যিবিলাকে, সেইবিলাকে কৰিব পাৰে। বাজাজ ফিনচাৰ্ভ ধুনীয়া বুলিছ ট্ৰেণ্ড হয়, বুলিছ ট্ৰেণ্ডত আছে। আজিও ধুনীয়া এটা মুভ দিছে 85 পইণ্টৰ। চ' গাইজ, এইটো মোৰ ইউটিউব চেনেল হয় যুগান্ত দাস। তো আপোনালোকে চবে ছাবস্ক্ৰাইব কৰিব। তো লাইভ আহোঁ ডেইলি ৰাতিপুৱা, তো আপোনালোকে ভিডিঅ' চাব। ৰাতিপুৱা লাইভ আহি মেলি পেলাই মই ট্ৰেড বানিলে ট্ৰেড দি দিওঁ ডাইৰেক্ট। ষ্ট্ৰেটেজিবিলাক মই শ্বেয়াৰ কৰোঁ, এইবিলাক চব হিট হৈছে, টাৰ্গেট হিট হৈছে, চাব পাৰে। ভইচ দিয়া নাছিলে, এতিয়া মই ভইচ দিওঁ ডাইৰেক্ট। তো আপোনালোকে চাব ভিডিঅ'টো, তো ছাপোৰ্ট কৰক অলপমান। ছাবস্ক্ৰাইব হৈছে 602টা, তো আপোনালোকে ছাপোৰ্ট কৰক ধুনীয়াকৈ, ভাল চাব। ঠিক আছে, থেংক ইউ গাইজ।